নমস্কাৰ, আজি হৈছে 23 এপ্ৰিল। এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে। দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো পলিটিকেল ব্ৰেকিং নিউজ। বিদেশী বহিষ্কাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিছিল 2014 চনৰ 16 মে তাৰিখ। বৰ্তমান এতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দিছে 2026 চনৰ 5 মে তাৰিখ। অবৈধ বিদেশী বহিষ্কাৰৰ বাবে আৰু কিমান মিথ্যাচাৰৰ আশ্ৰয় ল'ব বিজেপিয়ে, এই প্ৰশ্ন উত্থাপিত হয়। নৰেন্দ্ৰ মোদীতকৈ 10 দিন সময় আগুৱাই আনিলে অমিত শ্বাহে। আহি পৰিছে আন এটা খবৰ। বিজেপিয়ে অসমত 100খন আসন লাভ কৰি তৃতীয়বাৰলৈ চৰকাৰ গঠন কৰিব। পশ্চিমবংগৰ কালনাত নিৰ্বাচনী প্ৰচাৰ সভাত এই দাবী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আগবঢ়াইছোঁ আন এটা খবৰ। ধ্বংস হৈ যাব নেকি মুছলমানৰ ধৰ্মীয় স্থল? ভাঙি পেলোৱা হ'ল 600টাকৈ মাজাৰ আৰু মছজিদ। চৰকাৰী মাটিত থকা মছজিদ আৰু মাদ্ৰাছা ধ্বংসযোগ্য। কবৰস্থানতো পৰিছে বুলডোজাৰৰ কোব। লগে লগে জাঙুৰ খাই উঠিছে দেশৰ মুছলমান সংগঠন। চৰকাৰী মাটিত কেৱল মছজিদ মাদ্ৰাছাই আছে নেকি বুলি প্ৰশ্ন উত্থাপিত কৰিছে একাংশ দল সংগঠনে। উত্তৰাখণ্ডৰ অবৈধ ভূমিত থকা ধৰ্মীয় স্থলত চলোৱা হৈছে উচ্ছেদ। মুঠ 600 মছজিদ, মাদ্ৰাছা আৰু মাজাৰ ধ্বংস কৰিছে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী চৰকাৰে। লগে লগে মুছলমান সংগঠনে আৰম্ভ কৰিছে প্ৰতিবাদ। আজি আকৌ হৰিদ্বাৰত থকা মাজাৰ ধ্বংস কৰিছে প্ৰশাসনে। আন এটা খবৰ, প্ৰতিবাদ কৰি ৰাজপথত ৰাইজক হাৰাশাস্তি বিজেপি নেতা কৰ্মীৰ। অতিষ্ঠ মহিলা ৰোষৰ বলি হ'ল আৰক্ষী আৰু বিজেপি নেতা। প্ৰতিবাদ কৰি থকা নেতাক গেট আউট ধমক দিলে এগৰাকী মহিলাই। প্ৰতিবাদ কৰি থকা বিজেপি নেতাক গেট আউট ধমক মহিলাৰ। এঘণ্টা ধৰি ৰাজপথত কিয় ৰাইজক হাৰাশাস্তি কৰিছে বুলি প্ৰশ্ন উত্থাপিত কৰিছে মহিলাই। প্ৰতিবাদকাৰী বিজেপি আৰু প্ৰশাসনক এশিকনি দিলে এগৰাকী মহিলাই। সাধাৰণ ৰাইজক হাৰাশাস্তি কৰি প্ৰতিবাদ নকৰিবলৈ দিয়া হৈছে ধমক। শ নাগৰিক আপোনালোকৰ প্ৰতিবাদৰ কাৰণে আবদ্ধ হৈ আছে। মহিলা সংৰক্ষণ বিধেয়কৰ বিৰোধিতাৰে প্ৰতিবাদ কৰিছিল বিজেপিয়ে। মুম্বাইৰ ৰাজপথত প্ৰতিবাদকাৰী বিজেপি নেতাই খালে ধমক। আহি পৰিছে আন এটা খবৰ। পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 100% এইবাৰ বিজেপি চৰকাৰ হ'ব। চৰকাৰ গঠনৰ নামত বিৰোধীৰ লম্ফজম্ফ সকলো ফুটুকাৰ ফেন হৈ পৰিব। এইবাৰ অসমৰ জনসাধাৰণে বিৰোধীক নখ্যাত কৰিছে। জনতাই NDAক ভোটদান কৰিছে, এই কথা বিৰোধীয়ে জানে। সেইকাৰণে এতিয়া EVMৰ নাম লৈছে। পিছত ক'ব যে টেম্পাৰিং কৰিলে, ইটো কৰিলে, সিটো কৰিলে। সময়ত বিৰোধীৰ ভূমিকা পালন নকৰে, কিন্তু নিৰ্বাচনৰ সময়ত লম্ফজম্ফ কৰে। 4 মেলৈ বিৰোধীয়ে চৰকাৰ কৰাৰ নামত যিমান পাৰে দান বৰঙণি লৈ লওক। এইদৰে ফলাফলৰ পূৰ্বে বিৰোধী ডিনাৰ পাৰ্টিক লৈ তীব্ৰ কটাক্ষ কৰে অতুল বৰাই। দিব লৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। ৱাশ্বিং মেচিনত চাফা কৰিব নোৱাৰি তৃণমূল কংগ্ৰেছক, এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয়, পবিত্ৰ গংগাত ডুবাই ডুবাই ধুৱাব লাগিব তৃণমূল কংগ্ৰেছক। 4 মেৰ পাছত পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ গুণ্ডা বাহিনীৰ ৰক্ষা নাই। অসমত তৃণমূল কংগ্ৰেছৰ গুণ্ডা বাহিনীৰ বাবে তলা বন্ধ। গুণ্ডা বাহিনী অসমত প্ৰৱেশ কৰিব নোৱাৰিব। তৃণমূল কংগ্ৰেছৰ গুণ্ডা বাহিনী বাংলাদেশ পলাব লাগিব। বাংলাদেশেই একমাত্ৰ ঠাই য'ত গুণ্ডা বাহিনী থাকিব পাৰিব। বাংলাদেশী আৰু মমতা চৰকাৰৰ মাজত ইলু ইলু আছে। পশ্চিমবংগ বাবৰৰ ভূমি নহয়, আনকি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভূমি। হুমায়ুন কবিৰৰ বাপেকৰ সম্পত্তি নহয় পশ্চিমবংগ। অসমত হুমায়ুন কবিৰ থকা হ'লে 2 ঘণ্টা ট্ৰিটমেণ্ট কৰি দিলোহেঁতেন। পশ্চিমবংগত এই গৰ্জন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আন এটা খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উত্থাপিত ঘৃণাসূচক মন্তব্য আবেদনৰ উত্তৰ দিবলৈ আৰু 4 সপ্তাহ সময়। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঙলবাৰে দিয়ে এই নিৰ্দেশ। বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ কেইবাটাও ঘৃণাসূচক মন্তব্যক লৈ ন্যায়ালয়ত দাখিল হৈছিল কেইবাখনো আবেদন। আগবঢ়াইছোঁ আন এটা খবৰ। সৰ্বোচ্চ ন্যায়ালয়ৰ জৰুৰী নিৰ্দেশনা। এইবাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 2 কাষে চলিব বৃহৎ উচ্ছেদ অভিযান। 60 দিনৰ ভিতৰত উচ্ছেদৰ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ। ঘাইপথৰ পৰিসৰৰ ভিতৰত থাকিব নোৱাৰিব ব্যৱসায়িক প্ৰতিষ্ঠান। হোটেল, ধাবা, দোকান সকলোতে চলিব উচ্ছেদ অভিযান। প্ৰতিখন জিলাৰ দণ্ডাধীশ আয়ুক্তক জৰুৰী নিৰ্দেশ দিছে ন্যায়ালয়ে। সকলো অবৈধ দোকান পোহাৰ উচ্ছেদৰ কাহা নিৰ্দেশ। NHৰ 2 কাষে থকা ৰাইট অফ ৱেত থাকিব নোৱাৰিব দোকান। 30 দিনৰ ভিতৰত সকলো প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ পৰীক্ষাৰ নিৰ্দেশ দিয়া হৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ 2 কাষে এইবাৰ চলিব প্ৰশাসনৰ বুলডোজাৰৰ কোব। পৰৱৰ্তী খবৰ, SIRত কৰ্তন হ'ব বাংলাদেশী মুছলমানৰ নাম।
এছআইআৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ ডাঙৰ মন্তব্য। এছআইআৰত কৰ্তন হ'ব বাংলাদেশী মুছলমানৰ নাম, ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত হ'ব এছআইআৰত। মমতা বেনাৰ্জীয়ে কোনো কাৰণ নোহোৱাকৈ এছআইআৰ বিৰোধিতা কৰি আছে। বিজেপি ভাৰতীয় মুছলমানৰ শত্ৰু নহয়, লক্ষ্য কেৱল অনুপ্ৰৱেশকাৰী। বিজেপি চৰকাৰৰ অবিহনে বংগত হ'ব বাংলাদেশীৰ অবাধ প্ৰৱেশ। পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আগবঢ়াইছোঁ আন এটা খবৰ। অৰ্ণময় বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত মইনুল হকক দোষমুক্ত ঘোষণা কৰা হৈছে। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ এই ডাঙৰ ৰায়দান। সম্পূৰ্ণৰূপে দোষমুক্ত ঘোষণা কৰা হৈছে মইনুল হকক। মইনুল হকৰ বিৰুদ্ধে নাই ঘটনাৰে জড়িত থকাৰ কোনো পৰ্যাপ্ত প্ৰমাণ নষ্ট কৰাৰ অভিযোগো প্ৰত্যাহাৰ কৰিলে দেশৰ সৰ্বোচ্চ ন্যায়ালয়। 2022 চনৰ গুৱাহাটী হাইকোৰ্টৰ ৰায়কে বাহাল ৰাখিলে সুপ্ৰিম কোৰ্টে। ন্যায়াধীশ বিক্ৰম নাথ সন্দীপ মেহতাৰ এই ৰায়দান। 2018 চনৰ 31 মে'ত সংঘটিত হৈছিল দেশ কঁপাই যোৱা এই ভয়ংকৰ কাণ্ড। হোজাইত অতি বৰ্বৰ কাণ্ড কৰি হত্যা কৰা হৈছিল অৰ্ণময় বৰাক। 2018 চনত নিম্ন আদালতে মইনুল হকক মৃত্যুদণ্ডৰ ৰায় দিছিল। দিব লৈছোঁ আন এটা খবৰ। অসমত বিজেপিয়ে মাৰিব চেঞ্চুৰী, পশ্চিমবংগত ডাবল চেঞ্চুৰী। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মা। পশ্চিমবংগত ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যখনত বিজেপিয়ে 200 আসন লাভ কৰা ভৱিষ্যতবাণী কৰিলে। অহা 23 এপ্ৰিলত পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ৰাজ্যখনত প্ৰতিটো ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰিছে। শাসকীয় তৃণমূল কংগ্ৰেছৰ লগতে বিৰোধী বিজেপিয়েও ইজনৰ পিছত সিজন ষ্টাৰ কেম্পেইনাৰক প্ৰচাৰ অভিযানত নমাইছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ কেইবাটাও স্থানত বিজেপি প্ৰাৰ্থীৰ হৈ ধাৰাবাহিকভাৱে প্ৰচাৰ চলাই আছে। তাৰ মাজতে এখন সভাত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে অসমত বিজেপিয়ে 100খন আসন লাভ কৰা সমান্তৰালকৈ পশ্চিমবংগত 200খন আসনত জয়লাভ কৰিব। মাদাৰীহাটৰ বীৰপাৰা চাৰ্কাছ খেলপথাৰত এক নিৰ্বাচনী সভাত অংশ লৈ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰে। বিজেপি প্ৰাৰ্থী লক্ষ্মণ লিম্বুৰ সমৰ্থনত প্ৰচাৰ সভাত ভাষণ দি শৰ্মাই কয়, অসমত ভোটদান ইতিমধ্যে সমাপ্ত হৈছে। তাত বিজেপিয়ে 100খন আসন লাভ কৰি শতক অৰ্জন কৰিবলৈ সাজু হৈছে। পশ্চিমবংগত আমি 200খন আসন লাভ কৰি ডাবল চেঞ্চুৰী অৰ্জন কৰিম। ভাষণৰ আৰম্ভণিৰে পৰা ৰাজ্যৰ শাসকীয় দলটোক লক্ষ্য কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আগ্ৰাসী স্থিতি গ্ৰহণ কৰে। তেওঁ বংগৰ চাহ শ্ৰমিকসকলক উচিত মজুৰি আৰু সুবিধাৰ পৰা বঞ্চিত কৰা হৈছে বুলি অভিযোগ কৰে। ইয়াৰ বিপৰীতে অসমৰ বিজেপি চৰকাৰে চাহ শ্ৰমিকৰ বাবে অধিক মজুৰি, ৰেচন যোগান, নিয়মীয়া বোনাছ নিশ্চিত কৰিছে বুলিও দাবী কৰে। দুৰ্গা পূজাৰ সময়ত 20% বোনাছৰ কথা উল্লেখ কৰি তেওঁ ঘোষণা কৰে, বিজেপি চৰকাৰে শ্ৰমিকসকলক মৰ্যাদা আৰু সন্মানেৰে ব্যৱহাৰ কৰিব জানে। পশ্চিমবংগ চৰকাৰৰ অভিলাষী আঁচনি লক্ষ্মী ভাণ্ডাৰ লক্ষ্মী ভাণ্ডাৰকো সমালোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, দেৱী লক্ষ্মীয়ে ইমান সামান্য ধন আগবঢ়ায় নেকি? যদি বিজেপি ক্ষমতালৈ আহে তেন্তে আমি মাহিলী 3000 টকা প্ৰদানেৰে মা অন্নপূৰ্ণা ভাণ্ডাৰ আঁচনি ৰূপায়ণ কৰিম। অনুপ্ৰৱেশৰ প্ৰসংগতো অসমৰ মুখ্যমন্ত্ৰীগৰাকী সৰব হৈ পৰে। তেওঁ কয় যে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু সীমান্ত নিৰাপত্তা যথেষ্ট শক্তিশালী কৰা হ'ব। একে সময়তে ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতিকো তীব্ৰ সমালোচনা কৰি তেওঁ কয়, ইয়াত মা মাটি মানুহ চৰকাৰ নাই, বৰঞ্চ গুণ্ডাৰ শাসনহে চলিছে। ভাষণ প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ সাধাৰণ জনতাক কেইবাটাও প্ৰতিশ্ৰুতি দিয়ে। তাৰ ভিতৰত অন্যতম নিবনুৱা যুৱক যুৱতীৰ বাবে মাহিলী 3000 টকা ভাত্তা। তেওঁ কয় যে বিজেপি শাসনলৈ আহিলে নিবনুৱা যুৱক যুৱতীসকলক চাকৰি নোহোৱা পৰ্যন্ত মাহিলী 3000 টকা প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে লগতে কয়, অচিৰেই পৰিৱৰ্তন হ'ব। মমতা বেনাৰ্জী বিদায়, এতিয়া মাথো সময়ে ক'ব। অসমৰ মুখ্যমন্ত্ৰী এই ধৰণৰ ঘোষণাবোৰ নিশ্চিতভাৱে পশ্চিমবংগৰ জনসাধাৰণৰ লগতে ৰাজনৈতিক মহলতো ব্যাপক চৰ্চা হৈছে। আগবঢ়াইছোঁ আন এটা খবৰ। প্ৰতিদিনে 300 টকাৰ SIP নে মাহত 9000 টকা SIP? আন এটা খবৰ। প্ৰতিদিনে 300 টকাৰ SIP নে মাহে 9000 টকা SIP?
আপোনাৰ বাবে কোনটো বেছি বেনিফিট অৰ্থাৎ লাভজনক জানো আহক। দৈনিক 300 টকা বিনিয়োগ অৰ্থাৎ ইনভেষ্টমেণ্ট কৰিব লাগেনে মাহিলী 9000 টকাৰ SIP? বহু ইনভেষ্টৰে অৰ্থাৎ বিনিয়োগকাৰীৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। আচলতে দুয়োটা একে পৰিমাণৰ বিনিয়োগ অৰ্থাৎ ইনভেষ্টমেণ্ট। 300 × 30 = 9000 কিন্তু পদ্ধতিৰ পাৰ্থক্যৰ বাবে ৰিটাৰ্ণৰ কিছু তাৰতম্য হ'ব পাৰে। এই দুটা পদ্ধতি কেনেকৈ পৃথক জানো আহক। দৈনিক 300 টকাৰ SIP প্ৰতিদিনে সামান্য ধন বিনিয়োগ কৰা হয়। মাৰ্কেটৰ আপ এণ্ড ডাউন অৰ্থাৎ বজাৰৰ উঠা নমাৰ সৈতে এই বিষয়টো যুক্ত। অস্থিৰ বজাৰে অৰ্থাৎ মাৰ্কেটে বিপদ বঢ়ায় আৰু বজাৰ স্থিৰ হৈ থকা মানে বিপদৰ কাৰণ। দৈনিক 300 টকাৰ SIP প্ৰতিদিনে সামান্য ধন বিনিয়োগ কৰা হয়। ৰেগুলাৰ ল' মানি ইনভেষ্টমেণ্ট মাৰ্কেটৰ আপ এণ্ড ডাউন অৰ্থাৎ বজাৰৰ উঠা নমাৰ সৈতে এই বিষয়টো যুক্ত। অস্থিৰ মাৰ্কেটে বিপদ বঢ়ায় আৰু বজাৰ অৰ্থাৎ মাৰ্কেটত স্থিৰ হৈ থকা মানেই বিপদৰ কাৰণ নাই। এতিয়া জানো আহক মাহিলী 9000 টকা SIP। একেলগে বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰাটো অৰ্থাৎ ইনভেষ্টমেণ্ট কৰাটো বহুতৰ বাবে কষ্টকৰ হয়। সেয়ে বহুতে প্ৰতিদিনে 300 টকীয়া বিকল্প চিলেক্ট কৰি লয়। বাস্তৱৰ দীৰ্ঘম্যাদী লাভৰ পাৰ্থক্য বেছি নহয়, কাৰণ দুয়োটা ক্ষেত্ৰত মুঠ ইনভেষ্টমেণ্ট প্ৰায় একেই। কিন্তু বজাৰত যদি বহুত অৰ্থাৎ মাৰ্কেটত যদি বহুত আপ এণ্ড ডাউন হয় তেন্তে ডেইলি SIPয়ে অলপ বেছি সুবিধা দিব পাৰে। সুস্থিৰ বজাৰ অৰ্থাৎ মাৰ্কেট থাকিলে মাহেকীয়া SIPয়ে সমানে ভাল ৰিটাৰ্ণ দিব পাৰে। বিত্তীয় বিশেষজ্ঞসকলৰ মতে SIPৰ প্ৰকৃত শক্তি হৈছে নিয়মীয়া বিনিয়োগ অৰ্থাৎ ইনভেষ্টমেণ্ট আৰু দীৰ্ঘম্যাদীতা। দৈনিক হওক বা মাহত এবাৰ হওক, আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ধাৰাবাহিকতা বজাই ৰখা। যদি আপুনি একেলগে ধন দিবলৈ অসুবিধা পায় তেন্তে আপুনি দৈনিক SIP বাছনি কৰিব পাৰে। দুয়োটা পদ্ধতিয়ে ভাল, কিন্তু বেছিভাগ সাধাৰণ বিনিয়োগকাৰীৰ বাবে মাহেকীয়া SIP আটাইতকৈ সুবিধাজনক আৰু ফলপ্ৰসূ। আৰু যদি আপোনাৰ বজাৰৰ অৰ্থাৎ মাৰ্কেটৰ উঠা নমাৰ অধিক সুবিধা ল'ব বিচাৰে তেন্তে আপুনি ডেইলি SIP চেষ্টা কৰিব পাৰে। মূল কথাটো হ'ল আপুনি যিয়ে নহওক কিয় নিয়মিতভাৱে ইনভেষ্টমেণ্ট কৰি থাকিলে দীৰ্ঘম্যাদী অধিক সম্পদ গঢ়ি তোলাত সহায়ক হ'ব।